শাওন মাহত যদি আপোনালোকে এই সপোন দেখা পায় তেনেহ'লে অতি সোনকালে আপোনালোক ধনী হৈ পৰিব। এই সপোনৰ কথা কোনো মানুহৰ আগত কোৱাটো উচিত নহয়। যদি এই সপোনৰ কথা বেলেগক কয় তেনেহ'লে ইয়াৰ ফল আপোনালোকে কেতিয়াও নাপাব। মহাদেৱ সন্তুষ্ট হৈ পৰিব এনে সপোন দেখিলে আপোনালোকে। ইয়াৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। আহক তেনেহ'লে জানি লওঁ শাওন মাহত কি সপোন দেখিলে মানুহ ধনী হয়। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। সপোন হ'ল এক মনৰ প্ৰকাশ। আমি সপোন দেখা পাওঁ সদায় দেখি শুনি থকা বা ভাবি গুণি থকা বস্তুবোৰৰ ওপৰত। যদি এই শাওন মাহত আপোনালোকে এই সপোন দেখা পায় তেনেহ'লে আপোনালোকে ভাবিব নোৱাৰা ধৰণে ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। ঘৰত ধন অহাৰ বাট মুকলি হৈ পৰিব। এই শাওন মাহত এই সপোন দেখিলে কাৰো আগত আপোনালোকে নক'ব। যদি এই সপোনৰ কথা কৈ দিয়ে তেনেহ'লে ইয়াৰ ফল আপোনালোকে লাভ কৰিব নোৱাৰিব। আহক তেনেহ'লে জানি লওঁ এই সপোনৰ সম্পূৰ্ণ কথা। যদি কিবা অসুবিধা পায় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। 1 নম্বৰটো হ'ল সাপ। এই শাওন মাহত সপোনত যদি আপোনালোকে সাপ দেখা পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। ইয়াৰ পৰা আপোনালোকে এইটোৱেই সংকেত পাব যে মহাদেৱ সন্তুষ্ট হৈ পৰিছে আপোনালোকৰ ওপৰত। এনে সপোন দেখি ভয় খোৱাৰ কোনো কাৰণ নাই। এই সপোন দেখিলেই বুজিব যে আপোনালোকৰ ঘৰলৈ অৰ্থ অহাৰ বাট মুকলি হৈ পৰিছে। আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব আৰু কোনো শত্ৰু আপোনাক ক্ষতি কৰিব নোৱাৰিব। শত্ৰুৰ পৰা আপোনালোকে জয়ী হ'ব পাৰিব আৰু ঘৰত অৰ্থৰ আগমন দেখিবলৈ পোৱা যাব। মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। জীৱনত যি কামত আপোনালোকে যাব বিচাৰে সেই কামতেই যাব পাৰিব। কিন্তু এটা কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব যে সপোনত যদি আপোনালোকে সাপ দেখা পায় তেনেহ'লে এই কথা কেতিয়াও আপোনালোকে কোনো মানুহক নক'ব। যিমানেই ঘৰৰ আপোন মানুহ নহওক কিয় বা যিমানেই আপোনালোকৰ নিজৰ মানুহ নহওক কিয় কেতিয়াও এই সপোনৰ কথা নক'ব। এই সপোনৰ কথা যদি আপোনালোকে বেলেগক কৈ দিয়ে তেনেহ'লে ইয়াৰ ভাল ফল পোৱাতকৈ বেয়া ফলহে আপোনালোকে লাভ কৰিব। 2 নম্বৰটো হ'ল ফেঁচা। এই শাওন মাহত যদি সপোনত আপোনালোকে ফেঁচা দেখা পায় তেনেহ'লে অতি শুভ হ'ব আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। এই সময়ত সপোনত ফেঁচা দেখিলে জানিব যে অতি সোনকালে আপোনালোক ধনৰ গৰাকী হ'ব। ক'ৰবাৰ পৰা হঠাৎ অৰ্থ অহাৰ লাভ আপোনালোকে দেখিবলৈ পাব। সকলো যুগৰ পৰা আপোনালোকৰ উন্নতি দেখিবলৈ পাব আৰু আপোনাৰ ভাগ্য বিশেষভাৱে সলনি হৈ পৰিবলৈ ধৰিব। কোনো নতুন কামত যোগদান কৰাৰ প্ৰবল যোগ লাভ কৰিব আৰু নিবনুৱাসকলৰ কাৰণে বিশেষকৈ নিবনুৱাসকলৰ সমস্যা সমাপ্ত হৈ পৰিব। সেইকাৰণে এই শাওন মাহত যদি এই সপোন দেখে জানিব যে আপোনালোকৰ ভাগ্য উজ্জ্বল হৈ পৰিব। মহাদেৱৰ লগতে মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। শাওন মাহত সপোনত গৰু দেখাটো বহু শুভ বুলি মনা গৈছে। গাই গৰুৱে হওক বা দমৰা গৰুৱে হওক যদি আপোনালোকে এই শাওন মাহত দেখা পায় তেনেহ'লে অতি শুভ হ'ব। বিশেষকৈ ৰাতিপুৱাৰ সময়ত যদি আপোনালোকে সপোনত গাই গৰু দেখা পায় বা গৰু দেখা পায় তেনেহ'লে আপোনালোকৰ সৌভাগ্যতা নামি আহিব। ইয়াৰ ফলত আপোনালোকৰ জীৱনৰ দিশ সলনি হৈ পৰিব। সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। সকলো দিশৰ পৰা আপোনালোকৰ ঘৰলৈ উন্নতি আহিব আৰু প্ৰচুৰ পৰিমাণে অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি লাভ হ'ব। মহাদেৱৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব, যাৰ ফলত ঘৰত অৰ্থ অহাৰ উপৰিও সকলো ক্ষেত্ৰতে উন্নতি কৰিব পাৰিব আপোনালোকে। ঘৰত সুখ শান্তি হ'ব, পৈতৃক সম্পত্তি লাভৰ প্ৰবল যোগ নামি আহিব আৰু ঘৰলৈ ভাল খবৰ অহাৰ সংকেত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। সেইকাৰণে এনে সপোন দেখিলে কাৰো আগত কোৱাটো আপোনালোকৰ কাৰণে উচিত নহয়। শাওন মাহত যদি সপোনত আপোনালোকে অলংকাৰ দেখা পায় তেনেহ'লে ইয়াকো বহু শুভ বুলি মনা গৈছে। এনে সপোন দেখিলে জানিব যে মহাদেৱ আৰু মা পাৰ্বতী সন্তুষ্ট হৈ পৰিছে আপোনালোকৰ ওপৰত আৰু তেওঁলোকৰ কৃপা আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকৰ সকলো ভাল হৈ পৰিব। সকলো দিশৰ পৰা আপোনালোকৰ ঘৰলৈ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ শৰীৰত এক নতুন শক্তিৰ উদ্ভাৱন হ'বলৈ ধৰিব আৰু ঘৰত এক ভাল শক্তি জাগ্ৰত হ'বলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ চাৰিওফালে থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব আৰু আপোনালোকৰ জীৱনত উন্নতি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। সুমধুৰ হৈ পৰিব আপোনালোকৰ জীৱন আৰু সকলো ফালৰ পৰা সুফল আৰু সফলতা অৰ্জন কৰিব পাৰিব আপোনালোকে আৰু মহাদেৱ আৰু মা পাৰ্বতীৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব। সেইকাৰণে এই সপোন দেখাটো শাস্ত্ৰৰ মতে বহু বেছি শুভ বুলি মনা গৈছে।
শাওন মাহত সপোনত যদি আপোনালোকে ধতুৰা গুটি দেখা পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। এই সপোন দেখিলে বুজিব যে আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰি আপোনালোকৰ ঘৰলৈ নতুন ভাল খবৰ আহিব। আপোনালোকৰ জীৱনত বেয়া সময় অন্ত হৈ পৰিছে বুলি ক'ব পৰা যায়। সকলো দিশৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু কিবা আধৰুৱা কাম আছে যদি সেই আধৰুৱা কামো শুভ হৈ পৰিব। মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব আৰু সকলো কাম আপোনালোকে নিয়াৰিকৈ কৰিব পাৰিব। ঘৰুৱা পৰিৱেশত সুখ শান্তি বিৰাজ হ'বলৈ ধৰিব। কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব আৰু নতুনকৈ কৰ্ম স্থাপন কৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব। দৈনন্দিন কৰি থকা কামতো সুফল দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা কামত হাত দিব বিচাৰিলে দিব পাৰিব আৰু আৰ্থিক ক্ষেত্ৰত আপোনালোক স্বাৱলম্বী হ'ব পাৰিব। আৰ্থিক ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ উপৰিও অৰ্থ জমা কৰিব পাৰিব আৰু অৰ্থ সঞ্চয়ো কৰিব পাৰিব। শাওন মাহত সপোনত যদি আপোনালোকে পদুম ফুল দেখা পায় তেনেহ'লে শাস্ত্ৰৰ মতে ইয়াক বহু শুভ বুলি মনা গৈছে। ইয়াৰ ফলত মহাদেৱ সন্তুষ্ট হৈ পৰিব আপোনালোকক বা মহাদেৱ যে আপোনালোকৰ ঘৰত আহি বাস কৰিছে তাৰে এই ইংগিত বুলি ক'ব পৰা যায়। সপোনত যদি আপোনালোকে পদুম ফুল দেখা পায় তেনেহ'লে বহু শুভ হ'ব। দাম্পত্য জীৱন আপোনালোকৰ বহু ভাল হৈ পৰিব। ঘৰত সুখ শান্তি বিৰাজ হ'বলৈ ধৰা আপোনালোকে সুন্দৰভাৱে দেখিবলৈ পাব। অৰ্থ প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰলৈ আহিব। কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। ভাগ্যই এই ক্ষেত্ৰত আপোনালোকক বহু ধৰণে সহায় সহযোগিতা কৰিব। উপাৰ্জনৰ সকলো বাট মুকলি হৈ পৰিব। অৰ্থ জমা হ'বলৈ ধৰিব আৰু আপোনাৰ মনত দৃঢ়তা ভাৱটো বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকে বহু বেছি লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰতো সহকৰ্মীৰ পৰা পূৰ্ণ সহযোগিতা আপোনালোকে লাভ কৰিব পৰাৰ যোগ দেখিবলৈ পাব। প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল হৈ পৰিব। চাকৰিৰ জীৱনত চলি থকা সমস্যা দূৰ হৈ পৰিব। কৰ্ম সঠিকভাৱে আপোনালোকে কৰিব পাৰিব। নিবনুৱাসকলৰ কাৰণে মনৰ সকলো আশা পূৰ্ণ হোৱাৰ প্ৰবল যোগ দেখিবলৈ পাব। কিন্তু এই সপোনৰ কথা আপোনালোকে কোনো মানুহৰ আগত কোৱাটো উচিত নহয়। যদি কৈ দিয়ে তেনেহ'লে ইয়াৰ ফল আপোনালোকে লাভ কৰিব নোৱাৰিব। ঘৰৰ মুখ্য দুৱাৰ ঘৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ঠাই। সেইকাৰণে শাওন মাহত ঘৰৰ মুখ্য দুৱাৰ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। এনে কৰিলে শুভ শক্তিৰ আগমন হ'ব আপোনালোকৰ ঘৰলৈ। সকলো ফালৰ পৰা ভাল শক্তি আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত তেওঁলোকৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। শাওন মাহত বিশেষকৈ যদি ঘৰৰ মুখ্য দুৱাৰ আপোনালোকে শুদ্ধ কৰি ৰাখে বা পৰিষ্কাৰ কৰি ৰাখে তেনেহ'লে মহাদেৱ আৰু মা পাৰ্বতীৰ সাক্ষাৎ আগমন হ'ব আপোনালোকৰ ঘৰলৈ, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব আৰু ঘৰত অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। ভাগ্য আপোনালোকৰ উদয় হৈ পৰিব। কৰ্মক্ষেত্ৰত সফলতা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালবৰ্গৰ মাজতো আনন্দ আৰু সন্মান বৃদ্ধি পাবলৈ ধৰা প্ৰবল যোগ দেখিবলৈ পোৱা যায়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।